নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ কাইলৈৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন কাইলৈৰ পৰা 4 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব প্ৰথম দিনটোতেই বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব প্ৰটাইম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে ইউচিচিকে ধৰি কেইবাখনো নতুন বিল আহিব এইবাৰৰ অধিৱেশনত আৰু বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে কাইলৈৰ দিনটোত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন আৰু এই অধিৱেশনতেই ইউচিচিক লৈ লোৱা হ'ব ডাঙৰ সিদ্ধান্ত ইউচিচি আৰু আন কেইবাখনো নতুন বিল উত্থাপন হ'ব কাইলৈৰ দিনটোত আৰু কাইলৈ নতুন বিধায়কসকলক শপত বাক্য পাঠ কৰোৱা হ'ব ইউচিচি বলবৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ অধিৱেশন সন্দৰ্ভত কৰিছে ঘোষণা আন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ সময়ত কথা দিয়াৰ মতেই কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গৰ সমাধিত সেৱা জনাই পৰ্যবেক্ষণ কৰিলে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম আৰু কথামতেই আজি উপস্থিত হ'ল জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে কৈছিল মই অসমৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতহে জুবিন ক্ষেত্ৰত যাম তাৰ আগত মই জুবিন ক্ষেত্ৰত গৈ ৰাজনীতি নকৰোঁ আৰু আজি জুবিন ক্ষেত্ৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰোধীয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ বাবে 20% ভোট বিজেপিয়ে বেছিকৈ পালে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰাৰ স্পষ্ট সিদ্ধান্ত আছিল বিজেপিৰ সেইবাবে নিৰ্বাচনৰ পূৰ্বে জুবিন ক্ষেত্ৰলৈ যোৱা নাছিল মুখ্যমন্ত্ৰী ৰাজনীতি এৰি জুবিনৰ প্ৰকৃত সত্তাক সুৰক্ষা সংবৰ্ধনৰ বাবে কাম কৰাৰ প্ৰয়োজন এইদৰে জুবিন ক্ষেত্ৰত উপস্থিত হৈ আজি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰূপ পাব জুবিন ক্ষেত্ৰই 3 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব বাউণ্ডেৰী ৱাল জুবিন ক্ষেত্ৰৰ নিৰ্মাণক লৈ ডাঙৰ ঘোষণা কৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নতুন ৰূপত নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ ৰূপ পাব জুবিন ক্ষেত্ৰই লোক নিৰ্মাণ বিভাগক নিখুঁতভাৱে নিৰ্মাণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দ্বিতীয়বাৰ কাৰ্যভাৰ লৈ জুবিন ক্ষেত্ৰত আজি উপস্থিত হৈ এই ঘোষণা নিৰ্বাচনৰ সময়ত ৰাজনীতিৰ বাবে জুবিন ক্ষেত্ৰক ব্যৱহাৰ কৰিছিল কংগ্ৰেছে জুবিনক ব্যৱহাৰ কৰাৰ বাবে 20% ভোট বিজেপিয়ে এইবাৰ বেছি পালে এতিয়া নিৰ্বাচন গ'ল সেয়েহে জুবিন ক্ষেত্ৰত মই আহিছোঁ আমাৰ কাৰণে জুবিন অতীতো আছিল বৰ্তমানো আছে ভৱিষ্যতো থাকিব জুবিন ক্ষেত্ৰত উপস্থিত হৈ এইদৰে কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰিছে লগতে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে 5 কোটি টকাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা জুবিন ক্ষেত্ৰক লৈ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ইন্ধনৰ নাটনিৰ মাজতেই ৰাজ্যত বজাৰত লাগিছে এতিয়া জুই মূল্য বৃদ্ধিৰ জুই দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ ৰাইজ এতিয়া বজাৰত যাব নোৱাৰাৰ পৰিৱেশৰ সৃষ্টি হৈছে নিতৌ বৃদ্ধি পাইছে দাম বৃদ্ধি ইন্ধনৰ নাটনিৰ মাজতেই ৰাজ্যৰ বজাৰত লাগিছে জুই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিত জুৰুলা জনতা পেট্ৰল ডিজেলৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীলৈ দাম বৃদ্ধি ৰাজ্যত দাম বৃদ্ধি পাইছে চাউল দাইল মিঠাতেল কণী গাখীৰৰ সমান্তৰালকৈ দাম বৃদ্ধি শাক পাচলি মাছ মাংসৰো ইন্ধনৰ নাটনিৰ মাজতেই ৰাজ্যৰ বজাৰত এতিয়া লাগিছে জুই চৰকাৰ আছে শুই অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু ৰাজ্য চৰকাৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ লগে লগে বাকী থকা সামগ্ৰীৰ মূল্য দিনক দিনে বৃদ্ধি পাই আছে সৰ্বসাধাৰণ ৰাইজ এতিয়া বজাৰত যাব নোৱাৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মূল্য বৃদ্ধিক লৈ এতিয়াও মৌন আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়াৰ মাজতেই মূল্য বৃদ্ধি সন্দৰ্ভত আন্দোলনৰ ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে দাম বৃদ্ধিৰ প্ৰতিবাদ আৰু দাম হ্ৰাস কৰাৰ দাবীত অহা 22 মে তাৰিখে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ সমদল ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সামাজিক মাধ্যমত এইদৰে ঘোষণা কৰে বজাৰত জুই লাগিছে ৰাইজে মাধমাৰ খাইছে দাম কমোৱা দুয়োখন চৰকাৰ ব্যৰ্থ হৈছে আন্দোলন অনিবাৰ্য দাম
বৃদ্ধিৰ প্ৰতিবাদ আৰু দাম হ্ৰাস কৰাৰ দাবীত অহা 22 মে তাৰিখে সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ সমদল ওলোৱা হ'ব। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা মূল্যবৃদ্ধিক লৈ এই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে। 22 তাৰিখৰ পৰা আৰম্ভ হ'ব প্ৰতিবাদ। লগতে মূল্যবৃদ্ধিক লৈ সৰব হৈ পৰিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে। পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু নিত্য ব্যৱহৃত সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিক লৈ সংবাদমেল সম্বোধন কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দুয়োটা সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিজেপি চৰকাৰক লৈ প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছে। মুঠতে মূল্যবৃদ্ধিক লৈ এতিয়া জ্বলিছে সমগ্ৰ ভাৰত। পৰৱৰ্তী খবৰ, আজি গৰমে অভিলেখ সৃষ্টি কৰিছে। 45 ডিগ্ৰীলৈ বৃদ্ধি পাৰস্তম্ভ। হিট ৱেভক লৈ সমগ্ৰ ভাৰতজুৰি সতৰ্কতা জাৰি কৰা হৈছে। গৰমৰ বাবে সাধাৰণ ৰাইজ ঘৰৰ পৰা ওলাব নোৱাৰাৰ পৰিস্থিতিৰ আজি সৃষ্টি হয়। পুৱাই সমগ্ৰ দেশতেই গৰমে ভংগ কৰিছিল আজি সকলো অভিলেখ। পুৱাৰে পৰা সন্ধিয়ালৈকে গৰম 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পালে পাৰস্তম্ভ। হিট ৱেভক লৈ সমগ্ৰ ভাৰতজুৰি সতৰ্কতা জাৰি কৰা হৈছে। সকলোকে সাৱধান সতৰ্ক হৈ থাকিবলৈ আহ্বান। উত্তৰ আৰু মধ্য ভাৰতৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত অভাৱনীয় বৃদ্ধি পাইছে গৰম। প্ৰচণ্ড গৰমৰ মাজতেই কেইবাটাও প্ৰান্তত অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। গৰমৰ বাবেই এতিয়া বহু লোক অসুস্থ হৈ পৰিছে, বহু কেইজনৰ মৃত্যু হোৱাৰ খবৰ অসমতো দেখিবলৈ পোৱা গ'ল। আজিৰ দিনটোত অত্যাধিক পৰিমাণৰ গৰমক লৈ ইতিমধ্যেই এলাৰ্ট জাৰি কৰা হৈছে। অন্য এটা খবৰ, মমতা বেনাৰ্জীৰ ভতিজাক এইবাৰ হুংকাৰ। মমতাৰ ভতিজা অভিষেক বেনাৰ্জীৰ ঘৰত চলিব পাৰে বলডজাৰ। পশ্চিমবংগত চৰকাৰ গঠন কৰিয়েই একশ্যন আৰম্ভ বিজেপিৰ। অভিষেক বেনাৰ্জীৰ 17টাতকৈও অধিক সম্পত্তিলৈ জাননী জাৰি। কালীঘাট, গড়িহাটকে ধৰি 17টা স্থানৰ সম্পত্তিলৈ নটিছ। যিকোনো মুহূৰ্ততে অভিষেক বেনাৰ্জীৰ বাসগৃহত চলিব পাৰে বলডজাৰ। কলকাতা নগৰ নিগমে অভিষেক বেনাৰ্জীৰ নামত প্ৰেৰণ কৰিছে নটিছ। মমতাৰ ভতিজা অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে এইবাৰ কঠোৰ ব্যৱস্থা ল'ব পাৰে বংগৰ নতুন বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ নেতৃত্বত এইবাৰ অভিষেক বেনাৰ্জীৰ ঘৰত বলডজাৰ চলাব পাৰে বিজেপি চৰকাৰে। যিকোনো মুহূৰ্ততেই অভিষেক বেনাৰ্জীৰ ঘৰত বলডজাৰৰ সাঁতোৰা পৰিব পাৰে। মুঠতে পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতেই একশ্যন মুডত দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিক। ইখনৰ পিছত সিখন ডাঙৰ পদক্ষেপ আৰু লগতে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধেও এটাৰ পিছত আন এটা বৃহৎ একশ্যন আৰম্ভ কৰিছে শুভেন্দু অধিকাৰীয়ে। পৰৱৰ্তী খবৰ, সম্প্ৰীতি অটুট ৰাখিব মুছলমান সমাজে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি পূৰ্ণ সঁহাৰি। বকৰী ঈদক লৈ দেশজুৰি ব্যস্ততা। মুছলমান সমাজে চলাইছে বৃহৎ প্ৰস্তুতি বকৰী ঈদক লৈ। তাৰ মাজতেই এক ডাঙৰ সিদ্ধান্ত, এইবাৰ ঈদত কুৰবানীৰ পৰা বিৰত থাকিব মুছলমান সমাজ। চৰকাৰৰ নীতি নিৰ্দেশনাক সন্মান জনাই নিষিদ্ধ মাংস খোৱাৰ পৰাও থাকিব বিৰত মুছলমান। কুৰবানীৰ ঈদৰ প্ৰাক মুহূৰ্তত কাছাৰৰ উধাৰবন্দত এই ঐতিহাসিক সিদ্ধান্ত মুছলমান সমাজৰ। পানগ্ৰামত অনুষ্ঠিত এক বিশাল বৈঠকত শ মুছলমানে একেলগে ল'লে এই শপত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আহ্বান জনাইছিল মুছলমানক যাতে এইবাৰ গৰু কুৰবানী নিদিয়ে। আৰু ঠিক একেদৰে গৰু কুৰবানীৰ বিৰোধ কৰিছে সংখ্যালঘু সংগঠনৰ নেতাই। ঈদত বন্ধ আৰু পৰিহাৰ কৰক গোধনৰ কুৰবানী, এই আহ্বান জনাইছে বদৰুল ইছলামে। ঈদত গোধন কুৰবানী দিয়া প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে মুছলমান সমাজে। গোধন কুৰবানী দিব লাগে বুলি কোনো ধৰণৰ নিয়ম নাই বুলি মন্তব্য কৰিছে বদৰুল ইছলামে। ৰাজ্যৰ সংখ্যালঘু সংগঠনৰ নেতাই এইবাৰ সমগ্ৰ ৰাজ্যৰ মুছলমান সমাজলৈ জনাইছে এই আহ্বান। হিন্দুসকলে গোধন পূজা কৰে, সেইবাবে মুছলমান লোকে গৰুক কুৰবানী দিব নালাগে। ইছলাম ধৰ্মৰ লোকসকলৰ লক্ষ্য হৈছে শান্তি সম্প্ৰীতি বজাই ৰখা। এই বিশেষ আহ্বান নেমচুৰ সভাপতি বদৰুল ইছলামৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই এইদৰে মুছলমান সমাজক গৰু কুৰবানী দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে বদৰুল ইছলামে। পৰৱৰ্তী খবৰ, মৰিয়নি সমষ্টিৰ বহু চৰ্চিত বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এক বিশেষ মন্তব্যক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। ৰূপজ্যোতি কৰ্মীৰ মন্তব্য, জ্যোতিষীৰ মতে মই আৰু 3বাৰ বিধায়ক হ'ম মৰিয়নি সমষ্টিত। পাছত মোৰ ইচ্ছা অনুসৰিহে মৰিয়নিত কোনোবা বিধায়ক হ'ব পাৰিব। ৰূপজ্যোতি কৰ্মীৰ এই মন্তব্যক লৈ সমগ্ৰ ছ'চিয়েল মিডিয়াত এতিয়া আলোচনাৰ সৃষ্টি হৈছে। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ এইদৰে কনফিডেণ্ট দেখুৱাইছে।
আন এটা উদ্বেগজনক খবৰ ডলাৰৰ বিপৰীতে পুনৰবাৰ ভাৰতীয় টকাৰ পতন দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতো অব্যাহত থাকিল ভাৰতীয় টকাৰ পতন 40 পইচা হ্ৰাস হৈ প্ৰথমবাৰৰ বাবে $1 হ'লগৈ 96.93 টকা প্ৰায় 97 টকা হ'ল এতিয়া ভাৰতীয় টকাৰ মূল্য ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ পতন অব্যাহত আছে আজি পুনৰবাৰ 40 পইচা হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য ডলাৰৰ বিপৰীতে আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো আমি অসমীয়া আমি গৰ্বিত অসমীয়া আমি অসমৰ সন্তান অসমৰ মাটিত জন্মগ্ৰহণ কৰিছো আমি মই আহ্বান জনাইছো অসমীয়া হিচাপে আমাক মানি লওক বিৰোধী দলপতিৰ ক্ষেত্ৰত মিয়া অসমীয়াৰ সংজ্ঞাক লৈ ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়ক নুৰুল খুদাই কৈছে আমি প্ৰকৃত অসমীয়া নাগৰিক আমি মিয়া নহয় আমি বাংলাদেশী নহয় আমি অসমীয়া আমি গৰ্বিত অসমীয়া আমি অসমৰ সন্তান অসমৰ মাটিত আমি জন্মগ্ৰহণ কৰিছো মই আহ্বান জনাইছো অসমীয়া হিচাপে আমাক মানি লওক এই বিশেষ মন্তব্য কৰিছে কংগ্ৰেছ দলৰ জ্যেষ্ঠ বিধায়ক নুৰুল খুদাই পৰৱৰ্তী খবৰ জুৰিয়াত এক চাঞ্চল্যকৰ ঘটনা জুৰিয়াত খিলঞ্জীয়াৰ ভূমি মিয়াই দখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নিশাৰ ভিতৰতেই খিলঞ্জীয়াৰ পুখুৰী সত্ৰৰ ভূমি অবৈধ দখল জুৰিয়াত দগাঁও কৃষি পাম সমবায় সমিতিৰ ভূমিত মিয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে অসমীয়াৰ ম্যাদী পট্টাৰ ভূমিত মিয়াৰ আগ্ৰাসন অতি শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক মিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে খিলঞ্জীয়া লোকে জুৰিয়াত এইবাৰ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে অন্য এটা খবৰ পুনৰবাৰ বাংলাদেশীৰ বিৰুদ্ধে অভিযান কাছাৰৰ গুমৰা আৰক্ষীৰ জালত 3 বাংলাদেশী নাগৰিক ক্ৰমে ৰীনা আক্তাৰ মহম্মদ আৱাল আৰু মহম্মদ হাৰুণ 2012 চনত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল 3 বাংলাদেশী অবৈধ নাগৰিকে ভাৰতৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি কৰি আছিল আত্মগোপন আৰক্ষীয়ে অব্যাহত ৰাখিছে হুদপুছ আৰু বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে পুনৰবাৰ আৰক্ষীৰ জালত পৰিছে অবৈধ বাংলাদেশী নাগৰিক এইবাৰ কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 3টাকৈ অবৈধ বাংলাদেশী নাগৰিকক ইতিমধ্যে এই 3টা বাংলাদেশীক হুদাপোছা অব্যাহত ৰাখিছে কাছাৰ আৰক্ষীয়ে পৰৱৰ্তী খবৰ চমক আঁতৰিল কেৱল মাত্ৰ দুদিনতেই আসল ৰূপ দেখুৱালে এগৰাকী বিজেপি মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ দুখাই দি দুদিন পূৰ্বে ই ৰিক্সাত উঠি বাহ লোৱা এগৰাকী মন্ত্ৰীয়ে আজি 10খন গাড়ীৰ কনভয় লৈ ৰাজপথত নামিল আজি ইয়াৰ বাবে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি হৈছে বিহাৰৰ শিক্ষামন্ত্ৰী মিথিলেশ তিৱাৰী যোৱা দুদিন আগত ই ৰিক্সাত চলাচল কৰিছিল ইন্ধনৰ সংকটৰ বাবে আৰু ঠিক আজিৰ দিনটোত প্ৰায় 10খনতকৈও অধিক গাড়ীৰ কনভয় লৈ ৰাজপথত নামিল এই মন্ত্ৰীগৰাকী ইয়াকে লৈ এতিয়া চৰ্চা আৰম্ভ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই ৰাজ্যত আৰম্ভ হৈছে একশ্যন 1 টকা বেছি ল'লেই বাতিল হ'ব ট্ৰেড লাইচেন্স ফলকত উল্লেখ কৰিব লাগিব সামগ্ৰীৰ মূল্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতেই একশ্যন মুডত এতিয়া নামি পৰিছে প্ৰশাসন মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া হাতে কামে লাগিছে প্ৰশাসন চৰকাৰ ফলকত উল্লেখ কৰিব লাগিব প্ৰতিবিধ সামগ্ৰীৰ মূল্য মন দি শুনক প্ৰতিগৰাকী ব্যৱসায়ীসকল আপোনাৰ বাবে এই খবৰ মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছতেই বজাৰে এতিয়া প্ৰশাসনৰ বৃহৎ দল যোগান বিভাগৰ বৃহৎ দলে দোকানে চলাইছে বৃহৎ অভিযান নলবাৰী পাইকাৰী আৰু খুচুৰা বজাৰত নলবাৰী জিলা প্ৰশাসনৰ তীব্ৰ অভিযান বস্তুৰ মূল্য নিৰ্ধাৰণৰ বাবে ব্যৱসায়িক দিলে কঠোৰ নিৰ্দেশনা মুঠতে মূল্য বৃদ্ধিক লৈ এই একশ্যন ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি তেন্তে আপোনাৰ বাবে এই খবৰ কেনেদৰে কৰিব আপুনি ৰেচন কাৰ্ডৰ বাবে এপ্লাই ৰেচন কাৰ্ড নথকা লাখ লোকলৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আজিয়েই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি কিদৰে আপুনি নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব
পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়াকৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ প্ৰমাণ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ শুদ্ধকৈ নাম লিখিব লাগিব। পৰিয়ালৰ মুৰব্বী শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব। অনলাইন যোগে আপোনাৰ ওচৰৰ CHC চেণ্টাৰত গৈ কৰিব পাৰিব এপ্লাই। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। অন্য এটা খবৰ, গুৱাহাটীৰ পৰা দিল্লী অভিমুখী বিমানত অঘটন, শ যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। গুৱাহাটীৰ পৰা দিল্লী অভিমুখী ইণ্ডিগো বিমানত এইবাৰ অঘটন। ইণ্ডিগো বিমানত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। উৰা মৰাৰ সময়তেই ধৰা পৰিল যান্ত্ৰিক বিজুতি বিমানখনত। যান্ত্ৰিক বিজুতিৰ বাবে উৰণত বিলম্ব ইণ্ডিগো বিমানৰ। যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকা বিমান যাত্ৰীসকলৰ। অসমৰ শ যাত্ৰীৰ মাজত বিমানৰ ভিতৰতেই আজিৰ দিনটোত খোৱা দোৱা লাগে। ইণ্ডিগো বিমানত পুনৰবাৰ এই অঘটন সংঘটিত হৈছে।